এতিয়া আপুনিও পাব 35% সাবসিডিৰ লোন। চাওক 1 লাখত মাত্ৰ 35,000 টকা একেবাৰে মাপ দিব নালাগে, মাত্ৰ 75,000 টকা দিলেই কিন্তু আপোনাৰ হৈ যাব। কেনেকৈ এইটো লোন পাব আমি স্টেপ বাই স্টেপ আলোচনা কৰিম। তাৰ আগত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাথাকিলে সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব। চাওক মোদী চৰকাৰে দি আছে 35% টকালৈকে মানে সাবসিডি, ইয়াতে 35 লাখ পৰ্যন্ত টকা ল'ব পাৰিব আৰু 35% সাবসিডি পাব আপোনালোকে। তো কেনেকৈ পাব আৰু কেনেকৈ এইটো এপ্লাই কৰিব স্টেপ বাই স্টেপ মই দেখাম। আপোনালোকে এইটো প্ৰচেছত আপোনালোকে যদি এপ্লাই কৰে 35% টাকালৈকে সাবসিডিত আপোনালোকে লোন কিন্তু ল'ব পাৰে। বলক ভিডিঅ'টো আৰম্ভ। এমপ্লয়মেণ্ট জেনেৰেল প্ৰগ্ৰামৰ বা PMEGP লোন এপ্লাই কৰিবলৈ প্ৰথমতে ডিছক্ৰিপশ্যনৰ পৰা এইটো ছাইটলৈ আহিব লাগিব। অহাৰ পিছত ওপৰত চাওক প্ৰথমে কেণ্ডিডেটৰ আধাৰ নম্বৰ ঢালিব লাগিব। আধাৰ নম্বৰটো পোৱাৰ পিছত এইটো মানে সিলেক্ট কৰিব লাগিব কোনটো এজেঞ্চিৰ পৰা ল'ব লাগে। তাৰপিছত নামটো মাৰিব লাগিব। নামটো মাৰাৰ পিছত এইটো KBC বা DIC দুয়োটা অপশ্যনে ছেট কৰিব পাৰে। এইটো কৰিলে কোনটো এজেঞ্চি সেইটো কিন্তু টিক মাৰিবলৈ আহিব। এনে মৰাৰ পিছত এনেকৈ ষ্টেপ বাই ষ্টেপ চাই থাকক যে ফিলআপ কৰি আছোঁ মই মেল, তাৰপিছত ডেট অফ বাৰ্থ, কেনেকৈ ষ্টেপ নৰ্মালি যেনেকৈ ফৰ্ম এটা ফিলআপ কৰিব লাগে সেইটো ফৰ্ম আগত ফিলআপ কৰি ল'ব লাগিব। এনেকৈ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, চালে কিন্তু আপুনি লাষ্টত এনেকৈ এটা ৰিচিপ্ট বাঢ়িব যিটোৰ দ্বাৰা আপুনি 35% ডিছকাউণ্টত কিন্তু লোনটো পাব। এটা ষ্টেপো যাতে ভুল নহয়, নহ'লে কিন্তু আপোনাৰ ছাবমিট নহ'ব। মই দেখাৰ দৰে এড্ৰেছটো দি দিলোঁ। এতিয়া যাৰ যাৰ নিজৰ এড্ৰেছটো দি দিব, তাৰপিছত মোবাইল নম্বৰ দিব। মোবাইল নম্বৰটো প্ৰথমে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰটো দিব। তাৰপিছত যদি অল্টাৰনেটিভ দিব খোজে দিব পাৰে। তাৰপিছত তলফালে আহিলে ইয়াতে চাওক কি প্ৰজেক্টৰ বাবে ল'ব বা কি কাম কৰিব আপুনি, মেনুফেকচাৰিং বা ট্ৰেডিং, বা মই দিম গোট ফাৰ্মিং যিটোৰ বাবে সেইটো ট্ৰেডিং হয়, মেনুফেকচাৰিং হয়। মেনুফেকচাৰিং হ'ল যিবিলাক প্ৰডাক্ট বনায় সেইবোৰ হৈছে মেনুফেকচাৰিং। ঠিক আছে, আমি গোট ফাৰ্মিঙৰ বাবে দিম। এইটো ট্ৰেডিং আৰু গোট ফাৰ্মিং বুলি ছেলেক্ট কৰি দিলোঁ। এতিয়া আপোনাৰ ইয়াতে লিখিব দিছে একাউণ্টৰ ডিটেইলছ। চাওক মই এজেঞ্চিটো আহি গৈছে। তো কোনটোৰ পৰা আপুনি কিবা ট্ৰেইনিং যদি লৈছে সেইটো ট্ৰেইনিং দিব লাগিব, বা কিমান টকা ইনভেষ্ট কৰিছে বা কিমান টকা লোনৰ দৰকাৰ, এনেকুৱা সমস্ত ডিটেইলছ কিন্তু আপুনি ইয়াতে ভৰিব লাগিব। তাৰপিছত কোনটো বেংকৰ পৰা ল'ব, এইটো বেংকৰ IFSC মাৰিলে কিন্তু সেইটো ডিষ্ট্ৰিক্টৰ আণ্ডাৰত কেইটা ব্ৰাঞ্চ আছে শ্ব' কৰিব। আপুনি কোনটো ব্ৰাঞ্চত কৰিব খোজে সেইটো কিন্তু ছিলেক্ট কৰিব লাগিব। মই ইউকো বেংকৰ ছিলেক্ট কৰি দিলোঁ। চাওক ইউকো বেংক বঙাইগাঁও ব্ৰাঞ্চ ছিলেক্ট কৰি দিলোঁ। আপুনি অল্টাৰনেট বেংকো ইয়াৰ পৰা দিব পাৰিব। দিয়াৰ পিছত ইয়াতে মানে কেইটা টাৰ্ম এণ্ড কণ্ডিশ্যন আছে এইটো ছিলেক্ট কৰি দিব, যাৰ যাৰ নিজৰ পাৰ্চনেলি হ'ব পাৰে। এইটো দিয়াৰ পিছত ছেভ এণ্ড কণ্টিনিউ মাৰি দিব। ছেভ এণ্ড কণ্টিনিউ মাৰি দিয়াৰ লগে লগে আপোনাৰ এটা ID মেইলত যাব, ID এণ্ড পাছৱৰ্ড, সেইটো ইয়াৰ পৰা এইটোত লগ ইন কৰিব। মোৰ চাওক এইটো ID আৰু পাছৱৰ্ড মই এতিয়া লগ ইন কৰি ল'ম। লগ ইন কৰি হোৱাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া চাওক প্ৰথমতে স্ক'ৰ কাৰ্ডত এপ্লিকেশ্যন ডাটাটো হৈ গ'ল, স্ক'ৰ কাৰ্ডত ক্লিক কৰিব। এতিয়া এটা এক্সামৰ নিচিনাই আছে, ছিলেক্ট কৰিব লাগিব। ছাপ'জ আপোনাৰ এজ কিমান, 25 পৰা 40 ভিতৰত থাকিলে 6 নম্বৰ পাব, হ'বলে তাক 6 মাৰ্ক আছে। এনেকুৱা ধৰণৰ আপুনি বেছি মাৰ্ক পালে বেছি প্ৰিফাৰেঞ্চ পাব। এতেকে পৰি ভালকৈ দিব। ছাপ'জ এজটো বেছিভাগে 25 পৰা 40, তাৰপিছত নং অফ ডিপেণ্ডেণ্ট মানে আপোনাৰ ওপৰত ঘৰৰ কেইজন মানুহ ডিপেণ্ড কৰে আপোনাৰ ইনকামৰ ওপৰত, সেইটো চাই বেছিভাগে ওপৰতো দিব, ওপৰত নাম্বাৰ বেছি, আৰু আপোনাৰ মানে হেৰিৰ অনুসৰিও আপুনি কম বেছি কৰিব পাৰিব। আপুনি পৰি এইটো দিব। একাডেমিক কোৱালিফিকেশ্যন এইবোৰ সেইটোৰ ওপৰত নাম্বাৰ মানে দিয়া আছে। প্ৰত্যেকটো কুৱেশ্যনৰ সোঁফালে কিন্তু নাম্বাৰ দিয়া আছে। কেনেকৈ আপুনি এনচাৰ কৰিব, কেনেকুৱা ৰেজাল্ট হ'ব এইটো কিন্তু আপুনি ইয়াতে গম পাব। কুৱেশ্যনৰ এনচাৰটো দিয়াৰ পাছত সকলোখিনি কুৱেশ্যনৰ এনচাৰ দিয়াৰ পিছত তলত চাব ছাবমিট বুলি এটা অপশ্যন আছে, এইটো অপশ্যনত ক্লিক কৰিব। চাওক তলফালে একেবাৰে তলফালে ছেভ বুলি অপশ্যন আছে। ছেভ অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু ওপৰত এটা ৰেজাল্ট শ্ব' হ'ব, আপুনি 100টো কিমান পালে। মানে চাওক মই 87 মাৰ্ক পাইছোঁ। এইটো মাৰ্ক কিন্তু পাইছে, এইটো ভাল মাৰ্ক পোৱাটো ভাল। তাৰপিছত এতিয়া আপলোডত আহিলে ডকুমেণ্টছ আপলোড কৰিব লাগিব। ডকুমেণ্টছ মই আগতে PDF কৰি ৰাখিছোঁ।
চাওক ভিডিঅ'টো লং হ'ব বাবে মই এইটো অলপ স্কিপ কৰি ভিডিঅ'কেইটা আপলোড কৰিছোঁ। আপলোড কৰাৰ পাছত ফাইনেল ছাবমিশ্যনত কিন্তু ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এটা OTP যাব ৰেজিষ্টাৰ মোবাইল নম্বৰত। সেইটো OTP ইয়াতে মাৰি তাৰপিছত ফাইনেল ছাবমিট কৰি দিলে এটা ৰিচিপ্ট ওলাব। এইটো ৰিচিপ্ট লৈ কিন্তু আপোনাৰ বেংকত যাব লাগিব বা যিটো ইণ্ডাষ্ট্ৰিয়েলৰ অফিচত আপুনি ওপৰত চিলেক্ট কৰিলে সেইটো অফিচৰ পৰা কিন্তু আপোনাক মাতিব। মাতাৰ পিছত কিন্তু তাতে এপ্ৰুভ হোৱাৰ পিছত আপোনাৰ বেংকত যাব। ফুল প্ৰচেছ মই দেখাই দিলোঁ এপ্লাই কৰাৰ। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰক। আৰু তাৰ উপৰিও যদি এই PMEGP লোনৰ বিষয়ে কিবা জানিবলৈ থাকে আপোনাক কমেণ্টত মেছেজ কৰিব পাৰে। এনেকুৱা ধৰণৰ কিন্তু আমি ভিডিঅ' আৰু বেলেগ ধৰণৰ PMEGৰ বাহিৰেও যদি আপুনি কোনো মুদ্ৰা লোন বা কিবা লোন যদি আপুনি ল'ব বিচাৰে এনেকুৱা ধৰণৰ লোনত কিন্তু আমি হেল্প কৰোঁ বা ষ্টেপ বাই ষ্টেপ ফ্ল' দেখাই দিওঁ আমি। আপুনি চাওক এনেকুৱা ধৰণৰ ৰিচিপ্ট ওলাই গৈছে। তো এইটো ৰিচিপ্ট কিন্তু আপোনাৰ সকলোৱে বেছিভাগে কিন্তু DIC আণ্ডাৰত কৰে। তো ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দাবাবলৈ নাপাহৰিব। থেংক ইউ।